হেল্ল' এভৰিৱান আৰু এফালে চাওক ইমান ধুনীয়া পৰিৱেশ বহুত বেছি ভাল লাগিছিল গৈ পাই গৌৰীকুণ্ড আহি পাই ফাৰ্ষ্ট আমি ল'লোঁ ৰুম চবকে ভাগৰ লাগি আছিলে বহুত বেছি লং জাৰ্ণি কৰিলোঁতো আৰু চবে এতিয়া ফ্ৰেছ আপ হৈ মেলি আমি অলপমান ওলাই যাম ওচৰ পাছৰে কি আছে কি নাই চাবলৈ এখন হ'ল মন্দাকিনী ৰিভাৰ আৰু ইয়াৰ পানী যে বহুত বেছি ঠাণ্ডা আৰু এই কাষৰ কুণ্ডটো দেখিছে নহয় সেইটোৱে হ'ল গৌৰীকুণ্ডৰ গৰম কুণ্ড আৰু ইয়াৰ পানী কিন্তু সদায় গৰম হৈ থাকে লাগিলে যেনেকুৱাই বতৰ নহওক ইয়াৰ পানী সদায় গৰম হৈ থাকে আৰু ইয়াত আন এটা নাম হ'ল হট ৱাটাৰ স্প্ৰিং তাৰপিছত আমি আহিলোঁ পেট পূজা কৰিবলৈ কাৰণে যিহেতু আমি একোৱে খোৱা নাছিলোঁ ৰাতিপুৱাৰ পৰা চবৰে ভোক লাগি আছিলে আৰু নেখালে মানে নেক্সট মৰ্ণিং আমি কেনেকৈ ট্ৰেকিং কৰিম এনাৰ্জি পাবলৈ কাৰণে এইটো খাবই লাগিব গাইজ আৰু এয়া হ'ল নেক্সট মৰ্ণিং আৰু ফাৰ্ষ্ট আমি গৈ আছোঁ গৌৰীকুণ্ডত স্নান কৰিবৰ কাৰণে যিমানো কেদাৰনাথ দৰ্শন কৰিবলৈ আহে ফাৰ্ষ্ট গৌৰীকুণ্ডত স্নান কৰে তাৰপিছতহে নিজৰ ট্ৰেকিং আৰম্ভ কৰে আৰু এয়া হ'ল গৌৰী মাতা মন্দিৰ ইয়াত গৰম পানী ওলাই আমি ইয়াত গা ধুব লাগিব এতিয়া তাৰপিছত আমি ভগৱানৰ নাম লৈ আমাৰ ট্ৰেকিং আৰম্ভ কৰিলোঁ হৰ হৰ মহাদেৱ কি দেখা পাই আছো সঁচাকে কৈছো যদি এনেকে ভিউ চাই থাকো ন ভাগৰটো মানে হেৰিয়ে হৈ যায় চিৰিয়াছলি কৈছো ইমানেই ভাল লাগিছে ন ভাগৰ লাগি আছে উঠিব পৰা নাই আৰু যেতিয়া দেখিলো ন ভাগৰটো পাহৰি গলো गाइस अब मेरा एक ड्रीम कंप्लीट होने वाला है मैं तो बहुत ज्यादा हैप्पी কেনেকুৱা লাগিছে প্ৰিয়া বহুত বেছি ভাল লাগিছে শিৱজীৰ শক্তিটো পাই আছে না সিৰিয়াছলি বহুত শক্তি পাই আছো আমি ইমান ওপৰলৈ উঠিলো কিন্তু আমাৰ ইমানটা ফিল হোৱা নাই মানে যেনেকুৱা ভিউ দেখি পাওঁ ন সেইটো মানে পাহৰি থাকোঁ মানে আমি যে ইমান ওপৰত উঠি আছোঁ কষ্টমছে কৈছোঁ বহুত বেছি ইয়াৰ সঁচাকৈ ভগৱানে সঁচাকৈ এটা শক্তি দিয়ে পজিটিভ এনাৰ্জি দিয়ে চিৰিয়াছলি দিয়ে না দি আছে এইখিনি চাওকচোন সিহঁতি ইমান কষ্ট কৰি এনেকৈ বুকি আনে আৰু এইফালে ঘোঁৰাকেইটাক চালে বেয়া লাগে যেনেকৈ মাৰি মাৰি লোৱাই আনে ন বহুত বেছি বেয়া লাগে যায় আৰু চাওক আৰু 13 কিলোমিটাৰ আছে